ৰহিমলা হাঁহিয়ে মানুহৰ দৈনন্দিন জীৱন জীপাল কৰি ৰাখে। আমাৰ ধেমালি ধেমালি গোটেও ফেচবুকৰ বুকুত অৱস্থান কৰিছে সেই জীপ বিচাৰিয়েই। ধেমালিয়ে জীপাল কৰা এটি ক্ষণতে ফেচবুকৰ বুকুত সৃষ্টি হল এটি শ্ৰব্য নাটকৰ গোষ্ঠী। এই গোষ্ঠীৰে সদস্যসকলে এক বিশেষ উদ্যোগ লৈ অংকুৰিত কৰাইছে ধেমেলীয়া শ্ৰব্য নাটক ৰহিমলাৰ আখ্যান। ধেমালি ধেমালিৰ ধেমেলীয়া মাধুৰিমা ঘৰফলীয়াৰ কলমেৰে নিকৰা ৰহিমলাৰ আখ্যান হল নাৰী চৰিত্ৰ কেন্দ্ৰিক ধেমেলীয়া নাট। ইয়াৰ জৰিয়তে সমাজৰ কিছুসংখ্যক নাৰীৰ মনত লুকাই থকা থলুৱা স্বভাৱটোক উদঙাই দেখুৱাবৰ চেষ্টা কৰা হৈছে। ৰহিমলা হল তাৰেই প্ৰতিনিধি। পিছে নাটকৰ শেষলৈ ৰহিমলা ৰূপী নাৰী চৰিত্ৰই নিজৰ ভুলবিলাক উপলব্ধি কৰিছে আৰু তাৰ বিষম পৰিণতিও উপলব্ধি কৰিছে বাৰুকৈয়ে। অনুশোচনাই দগ্ধ কৰা ৰহিমলাই ভৱিষ্যতে আৰু ভুল নকৰাৰ বাবে লোৱা পনেৰেই নাটকৰ জৱনিকা পৰিছে। নাট্যকাৰ মাধুৰিমা ঘৰফলীয়াই ৰহিমলাৰ আখ্যানৰ ৰহিমলাৰ যোগেদি নাৰীৰ খলুৱা তথা ঈৰ্ষা ভৰা স্বভাৱটোকে হাস্যৰস সৃষ্টি কৰি উপস্থাপন কৰিব বিচাৰিছে। আনহাতে নাৰীৰ মনৰ মাজত লুকাই থকা সহজাত কোমলতাকো অৱশ্যে হাস্যৰসৰ মাজেদিয়েই তুলি ধৰিবলৈও প্ৰচেষ্টা চলাইছে নাট্যকাৰে। কোনোদিনে নাটকৰ সৈতে বা অভিনয়ৰ সৈতে পৰিচয় নথকা কেইগৰাকীমান ধেমেলীয়াই ইণ্টাৰনেটৰ যোগেদি প্ৰস্তুত কৰা এই ৰহিমলাৰ আখ্যানে এক নতুন সৃষ্টিৰ ৰেঙনি কঢ়িয়াব বুলিয়েই বিশ্বাস। কৰবাত ৰৈ যোৱা আখুৱাহৰ বাবে আমি নিশ্চয়কৈ শ্ৰোতাৰ ওচৰত ক্ষমা প্ৰাৰ্থী। ৰংপুৰীয়া গাঁৱৰ গাঁওবুঢ়াৰ চোতালত দুগৰাকী মহিলা উকনি চোৱাৰ মেল পাতি বহি আছে। এগৰাকী গাঁওবুঢ়াৰ পৰিবাৰ, আনগৰাকী ৰহিমলা। আপোনাৰ মূৰটো দেখোন অকণিৰে একেবাৰে ঠাৰ খাই আছে। লগ পাই এইজনী বিভা মাৰক। নকবি আৰু বুজিছ ৰহিমলা, এই আমাৰ মাই য'তে ত'তে গৈ সেই সোপা তুলি আনে, তাৰ পাছত মোলৈ বিয়পি যায়। নহলে মই ইমান লেতেৰি নহওঁ দেই। তই ভালকৈ চাই দেচোন, সজু অতীত লব পৰা নাই। হেৰি নহয় ৰহিমলা, সেই শিশুকৰ বিমলাজনী বোলে আজিকালি হেনো ঘৰত নথকাই হল। তাইৰ কথা আৰু নকব, সাংঘাতিক বেয়া হল। কি হলনো, কিবা গম পাইছ হবলা? নাপাম নে? তাই কিবা বোলে এই ভাষা আন্দোলন নে চাখা আন্দোলন তেনেকুৱা কিবা এটাত লাগি মিটিং চিটিং কৰি ফুৰিছে। পিছে সেয়া নামতহে দিনৰে দিনটো লোকৰ মতা মানুহবোৰৰ লগত গা ঘেলাই থাকোতেই দিন যায়। এই ৰমেন তাইটো যে একদম তিৰোতা খেৰুৱা জানেনে? এই মানুহজনীয়ে দিনটো তলৌকৈ ঘূৰি ফুৰে, সি একো নকৰে। আমাৰ মৰা কটৰতো জীয়াই থকা হলে মই যদি এনেখন কৰিলোহেঁতেন, পিঠিত জেউৰা খুটি ফালিলেহেঁতেন। মই আকৌ তেনেকৈ শুনা নাছিলো। বাৰু সেইবোৰ থাকক দে। তোৰ ল'ৰাটোৱে বোলে চহৰত কাম কৰিবলৈ গৈছে, শুনি ভাল পালো পাই। এমাহেই হল নবৌ। বাপেকটো জীয়াই থকা হলে সেই ফুল কোমলীয়া ল'ৰাটো লোকৰ দোকানত কাম কৰিবলৈ নপঠিয়ালোহেঁতেন। এতিয়া উপায়ো নাই। মাটি বাৰী কিবা এটা থকা হলেও কথা নাছিল। তইনো আকৌ তেনেকৈ কিয় ভাবিছ? সি সেনেকৈ শান্তিত লাগিব চাবিচোন। নবৌ, কি? সেই যে ৯৯ ছোৱালী তৰা পলাই গল জানেনে? কেতিয়া? কালৈ গলো? কালি আকৌ কোনোবা হালোৱা এটা লৈ হেনো, তাকো অজাতিৰ বোলে। আপুনি আকৌ সিহঁতক মই কৈছো বুলি নকব। নকওঁ বাৰু দে। খবৰ এটাও লব লাগিছিল নহয়। সেই অজাতিলৈহে গল নে? আমাৰ এওঁ শুনিলে মোক খবৰ লবলৈ যাবলৈ দিবনে নাই সন্দেহ।
তেনেতে গাঁওবুঢ়ানীৰ শাহুৱেকৰ প্ৰৱেশ। কাৰ খবৰ লবলৈ যোৱাৰ কথা কৈছো বোৱাৰী? আহি সখিনীজনী নগয়ানীৰ ছোৱালীজনীৰ খবৰ মা। কালি বোলে কোনোবা অজাতি এটালৈ পলাই গল। খবৰটো হবলৈ আমাৰ ৰহিমলা বাতৰিয়ে দিলে। তেনেকৈ নকব দেই বৰমা, কৈ দিছো। তেনেকৈ নকৈনো কেনেকৈ কম হয়নে? ওৰ কথা তোৰ দুষাৰিমান বহাই গাই ফুৰাটোৱে তোৰ স্বভাৱ নহয় জানো? মানুহক ইমান বেয়াকৈ কবলৈ তোৰ অলপো বেয়া নালাগে নে বৰমা? তোক কবলৈ বেয়া নালাগে, তই যে আনৰ বদনাম গাবলৈ বেয়া নাপাও সেইবাবে বুজিছ। বোৱাৰী, মোক চাহ পানী এটোপা দেহিচোন। মা, আপুনি ভিতৰলৈ যাওকচোন, মই গৈ আছো। ৰহিমলা, মাৰ কথাত তই বেয়া নাপাবি দেই। বুঢ়ী মানুহ নহয়, মোকেই যেতিয়াই তেতিয়াই কিবা কিবি কৈ থাকে। কিনো বেয়া পাম আৰু নবৌ, আমি সৰু মানুহ, লোকে কিবা কলে শুনিবই লাগিব। মই যাওঁ। সেইজনী অলপ ৰচোন। সেই যোৱাকালি ককায়েৰে মালভোগ কল দুঠোক কাটিছিল, তাৰে দুআশীমান লৈ যা। গাঁৱৰ আলি বাটেদি কল দুআশী হাতত লৈ ৰহিমলাই মনে মনে বিয়া নাম এফাকি আওৰাই গৈ আছে। ৰাম কৃষ্ণ ৰিণিকি ৰিণিকি, ৰাম কৃষ্ণ যমুনা দেখিছো, হৰি মোলৈ বৈ আছে কদমৰ তলে। আই, নগেয়া নবৌহঁতৰ বাৰী নহয়নে এইখন? ৰঙালাওবোৰ ইমান লাগিছে, আমাৰহে একো এটা নালাগে। চকুকেইটা জলক তলক কৰি গৈছে। সেইজনী নগেয়া নবৌ আগফালৰ চোতালতে তাত বৈ আছেচোন। এতিয়া মনে মনে ছিঙি নিবও নোৱাৰো, তেলে খাইতে কৰবাৰ। বাৰী ৰখি একেবাৰে বহি আছে। সিহঁতৰ ঘৰলৈ গৈয়ে এটা সৰকাও। ৰহিমলা দেখোন একেবাৰে ভাৰে ভেটি। কৰ পৰা ওলালিহি? আহা, ভিতৰতে বহিবি। দিয়া নবৌ, দুখুৰী পীড়া এডোখৰকে দিয়া। এইডোখৰ আহোঁতে কঁকালটো একেবাৰে থৰ থৰাই গল দেই। পিছে কতনো গৈছিল? সেই গাঁওবুঢ়াৰ ঘৰলৈ। কল হবলা গাঁওবুঢ়ানীয়ে দিলে? দিওঁতে তেওঁৱে দিলে, পিছে এনেই দিয়া নাই, নগদ 10 টকা লৈহে দিছে। ঘৰৰে কল দুআশীৰ বাবে তোৰ পৰা তাই পইচা লব লাগেনে? গাঁওবুঢ়ানীৰনো টকা পইচাৰ কি অভাৱ হৈছে? দিনকাল সলনি হল দেই। হলা গছ দেখিলে চবেই বাগি কুঠাৰ মাৰে। নবৌ, মাটি বাৰী নাইকিয়া যেতিয়া গয়াৰ ওচৰত হাত পতাৰ বাদে আমাৰ জানো কিবা গতি আছে? চাউল পাত আৰু শাক কেইডালমান কেতিয়াবা বিচাৰো, তাতো কিছুমানে সুবিধা লয়, বুজিছেনে? পাৰোতে বাৰু লোকৰ ওচৰত হাত পাতোনে? হয় হয় পাই। হেৰি নহয় নবৌ, গাঁওবুঢ়ানীয়ে কথা এটা কলে, সঁচা নেকি বাৰু? কি কথা বা কলে? তোমালোকৰ তৰা বোলে কোনোবা অজাতি হালোৱা এটালৈ পলাই গল। কি? গাঁওবুঢ়ানীয়ে তোক তেনেকে হৈছে? বিশ্বাস হোৱা নাই মোৰ। বিশ্বাস নহবলৈ মই কিবা মিছা কৈছো নে? যি শুনিছো তাকেহে কৈছো, বুজিছা? গাঁওবুঢ়ানীক মই আজিলৈকে ভাল মানুহ বুলিয়ে ভাবিছিলো। মোৰ ছোৱালী কোনো অজাতিৰ লৰালে যোৱা নাই, বুজিছ? আৰু সি হালোৱাও নহয়। তাৰ ঘৰত 10টা হালোৱা ৰাখিব পৰা বাহাদুৰি আছে, বুজিছ? মই ঠিকেই ভাবিছিলো, সেইবাবে তোমালোকৰ ঘৰত সোমাই আচল কথাটো বুজ লৈ যাওঁ বুলি সোমালো। তোমালোকৰ তৰাক মই কিবা নাজানো নে? এইবোৰ মানুহে লোকৰ বদনাম উলিয়াই ভালেই পায়, সন্মুখতেহে ভালৰি লগাই। দেখা নাই জানো মই অনবৰতে সিহঁতৰ ঘৰত কাম মনত লাগি দিওঁ, তথাপি আজি এই কল দুআশীৰ বাবদ টকা ললে। হয় দে ৰহিমলা, মানুহ চিনাত আমি ভুল কৰো। তই অলপ বহচোন, তামোল খা। মই সেই বাৰীৰ পৰা সাউত কেনে ৰঙালাও এটা লৈ আহোগে, তই লৈ যাবি। পইচা দিব নালাগে, আমি সেইবোৰ মানুহৰ লেখীয়া নহয় নহয়। কোনোমতে সৰকালো, এনেই খোজা হলে জহনী মৰতি চিকটিজনীয়ে নিদিলেহেঁতেন। এনেতে প্ৰৱেশ ঘটিল আইতাৰ। নগয়ানী, নগয়ানী। কি হৰি,
চবকাত যোৱা বুঢ়ীজনীক ইয়াতো ওলালিহিছো। মই সোনকালে পলোৱাই মংগল হব। বৰমা নেকি? আহক আহক, নবৌ বাৰীলৈ গৈছে। তই দেখোন ঘৰ পোৱাগৈয়ে নাই। ৰহিমলা ল এইটো। আইতা দেখোন। আহক বহক বহক। দিয়ক নবৌ, মই পিছে যাওঁ, পুনাও আজি অহাৰ কথা আছে। তই হবলা ইয়াৰ পৰা ৰঙালাওটো সৰকালি। তোৰে দিন দে। য'তে ত'তে মোক অপমান কৰি নাথাকিবি দেই বৰমা, কৈ দিছো। কিবা খং উঠিলে ডাঙৰ সৰু একোকে নামানে। ৰহিমলা নেপায় নেপায়। মই যাওঁ নবৌ। এই বুঢ়ীজনী থকা ঠাইত থাকিলে মোৰ হাতত কিবা পাপ হৈ যায় বুলিহে ভয়। যা যা, তোক কোনে ধৰি আছে? আইতা সেইবোৰ এৰক, তামোল খাওক। হেৰি নহয়, এই টুটকীয়াজনীয়ে আমাৰ বোৱাৰীৰ আগত তৰাৰ কথা কিবা কৈছিল, সঁচা নেকি বাৰু? বোৱাৰীও খবৰ লবলৈ অহাৰ কথা আছিল, পিছে বাপু পামৰ পৰা পালেহি বাবে নাহিলে। আপোনালোকক কোনে কলে বুলি কলে? কোনে কব আকৌ? গাঁৱৰ কাৰ ঘৰত কি হৈছে সেই খবৰ ৰহিমলাৰ বাদে কোনে ৰাখে? আই, তাই আকৌ মোক কৈছেহি। তাইক হেনো গাঁও বুঢ়ানীয়ে কৈছে তৰা বোলে অজাতিৰ হালোৱা এটালৈ পলাই গল। দেখিলা দেখিলা, ঠাউকতে কেনেকৈ মিছা কথাখন কৈ গল তাই। হেৰৌ, আমাৰ সেইজনীয়ে মই নকলে সেই কাষৰ ঘৰত কি হৈছে তাকে গম নাপায়। তাই আকৌ এটা চুক এৰি তহঁতৰ চুকৰ খবৰ কেনেকৈ গম পাব, হয়নে? তাই আকৌ মোক তেনেকে কলে। প্ৰথমে মই বিশ্বাস কৰা নাছিলো, পিছে তাই যেতিয়া কলে গাঁও বুঢ়ানীয়ে তাই দিয়া কল কেৰাহীৰ বাবেও পইচা ললে, মই বিশ্বাস কৰিবলৈ বাধ্য হলো। তাই সেনেকৈ গলেনে? সেইবাবে মই আমাৰ বোৱাৰীক কওঁ তাইৰ কথাবোৰ একানে শুনি আন কাণে উলিয়াই দিবলৈ। তাইকো মই এনেই গালি পাৰি থাকোনে? বুজিছা বোৱাৰী, নিজ চকুৰে দেখা আৰু কাণেৰে শুনাৰ বাহিৰে বেলেগৰ কথাত কেতিয়াও কাণ দিব নালাগে। আমি বুঢ়ী হলোহি এইবোৰ দেখি দেখি। ভাল মানুহে কেতিয়াও আনৰ বদনাম গাই নাথাকে, বুজিছা? যাৰ নিজৰ চৰিত্ৰত দোষ থাকে সেইবোৰেহে আনৰ দোষ খুচৰি ফুৰে। বাৰু বাদ দিয়া এইবোৰ, মোক তৰাজনীৰ কথা কোৱাচোন। তৃতীয় দৃশ্য। ঘৰলৈ বুলি গৈ থাকোতে ৰহিমলাই বাটত ভোৰ ভোৰাই গৈ আছে। এই কলেৰাত যোৱা বুঢ়ীজনীক এসেকা দিবই লাগিব। তাইক এসেকা নিদিয়ালৈকে মই শান্তি নাপাওঁ। ৰহিমলা বাইচোন কৰ পৰানো আহি আছে? তাকো বৰ খঙত আহি থকা যেন পাওঁ। এইকেচোন কামত লগাব পাৰিও। সেই গাঁওবুঢ়াৰ ঘৰলৈ গৈছিলো বিমলা, বুজিছ? মোৰতো একেবাৰে শাওণমহীয়া ৰ'দত গলা পকা ৰাস্তাটোৰ দৰে ভমক ভমক মাৰি আহিছে। মোৰ বেয়া হবলৈনো কি হল? তোমালোক লেখা পঢ়া জনা মানুহে তোমালোকৰ সন্মুখত একো নকয়। আমিবোৰ অকৰা যে চবেই ঠগে। কোনে ঠগিলেনো? নকবা আৰু। দিনৰে দিনটো গাঁওবুঢ়াৰ ঘৰত ধান এসোপামান জাৰিলো। ভাবিছিলো টকা কেইটামান পাম। গাঁওবুঢ়ানীয়ে দিবও খুজিছিল, কিন্তু সেই সিহঁতৰ বুঢ়ীজনীয়ে বিনিময়ত এই কল দুআশীহে দিবলৈ কলে। চোৱাচোন কেনে অন্যায়। আইতাক মই তেনেকুৱা বুলি ভবা নাছিলো দেই। গাঁওবুঢ়ানী নবৌক লগ পালে মই কম ৰব। কৈ লাভ নাই বুজিছা বিমলা। কথাৰ ভমকত মই তোমাৰ কথা কৈ কলো, বোলো আমাক দুখীয়া নিচলা পাই এনেখন কৰিছা। বিমলাহঁতৰ দৰে পঢ়া শুনা হোৱা হলে এনে কৰিব পাৰিলাহেঁতেন নে? তাৰ পাছৰ খিনি কবলৈ বেয়াই লাগিছে জানা। বুঢ়া খালিকীজনীয়ে কি কলে জানা? সেইজনী নাম নলবি। দিনৰে দিনটো কুলক্ষণীজনীয়ে লোকৰ মতা মানুহৰ লগত গা ঘেলাই ফুৰোতেই যায়। গাঁওখনৰতো নাম কাটিলেই তাই নাম ললে আমিও শান্তি পানী খাব লাগিব। আইতাই তেনেকৈ কলে নে? দুদিনমানৰ আগত মই আইতাক লগ পাইছিলো। ইমান ধুনীয়াকৈ মোক আমাৰ কাম কাজবোৰৰ কথা সুধিছিল। সেইবোৰ চব মানুহক দেখাই কৰে। আচলতে বুঢ়ীৰ পেটটো একেবাৰে পচা। তেনেতে ৰহিমলাক চিঞৰি চিঞৰি শেৱালি আহে। কি হল? ইমান উধাটো খাই চিঞৰিবলৈ কিহে পাইছে হয়নে? কৰবাত কিবা হল নেকি? ধন ককাইদেউ অলপ আগতে নগৰৰ পৰা আহিছে। তেওঁ কৈছে কুনা ককাইদেউ ঘৰলৈ আহি থাকোতে বোলে মটৰ চাইকেল এখনে খুন্দিয়ালে।
আয়ো ভগৱান, মই কতে মৰো, মোৰ পোনাটো। ৰবাচোন, ধৈৰ্য ধৰা বাই। শেৱালি, পোনা এতিয়া ক'ত আছে অ? হাস্পাতালত। মূৰত দুখ পাইছে বোলে। পা পইচা অলপ যোগাৰ কৰি এতিয়াই হাস্পাতাললৈ যাবলৈ কৈছে। পা পইচা নকনে মই ক'ৰ পৰা যোগাৰ কৰো? কিবা এটা থকা হলেও বন্ধকত দিলোহেঁতেন। কি যে ভাবিছে আৰু বাই, আমিবোৰনো কেলে আছো? আমাৰ তেওঁৰ হাতত ৰাতিপুৱা মই টকা অলপ দেখিছিলো, তাকেই মই উলিয়াই দিম ৰব। আপুনিও পাৰিলে কাৰোবাক 2 টকামান খুজি চাওক। বিপদৰ সময়ত নিদিও বুলি কলেই হবনে? বিমলা, কি দি যে তোমাৰ ধাৰ সুধিম? এতিয়া সেইবোৰ ভবাৰ সময় নহয়। তুমি যোৱা, মই ঘৰৰ পৰা তোমালোকৰ ঘৰলৈ গৈ আছো। চতুৰ্থ দৃশ্য, গাঁও বুঢ়াৰ ঘৰ। তাই সেনেকৈ কলে গৈনে? তেনেকৈ নকৈ তাই তোৰ ভালটো সিহঁতৰ আগত কবগৈনে? মই এনেই কওঁনে, টুটকীয়াৰ কথাত কাণ দিলে মৰিবি। হাইকে নগয়ানীয়ে কথাবোৰ বুজিম, নহলে এইখন লংকা কান্দৈ হলগৈহেঁতেন। আহক তাই এইবাৰ। 12 বজাব নোৱাৰো যদি চাব। মৰম কৰো কাৰণে চল পাই গৈছে। তেনেতে বাহিৰৰ পৰা ৰহিমলাই বেজাৰত আতুৰ হৈ চিঞৰিলে, নবৌ, অ নবৌ। কটা লাজ নাইকিয়াজনী, মোৰে ঘৰৰ খাই মোৰে বদনাম গাব। আকৌ কি সাহসত তই মোক নবৌ বুলি মাতিছহি? হা নবৌ, নামাতিবি মোক। ওলাই যা বুলিছো নহয়, মোৰ ঘৰৰ পৰা ওলাই যা। ৰৌ ৰৌ নৰকত পচি মৰিবি তই। সেইবোৰ পাপেই মোক চুইছে অ নবৌ। মোৰ পাপে গৈ মোৰ ল'ৰাটোক আঘাত কৰিছেগৈ। মোৰ আগত তোৰ আৰু একো ফাকতি কামত নাহে। যা বুলিছো নহয়। নবৌ, তেনেকৈ নকব। আপোনালোকে সহায় নকৰিলে মই নিগমে মৰিম। ল'ৰাটোক মটৰ চাইকেলে খুন্দিয়াই হাস্পাতালত পেলাই থৈছে। টকা লাগে বোলে। মইনো ক'ৰ পৰা টকা গোটাম? তই ইমান তললৈ নামিব পাৰনে? নিজৰ ল'ৰাৰ অমংগলৰ কথা কৈ পইচা বিচাৰিছ? বুঢ়া ডাঙৰীয়াৰ শপত নবৌ, এইবাৰ মই অকণো মিছা মাতা নাই। টকা কেইটামান দি সহায় কৰক নবৌ। যিমান দিন লাগে সিমান দিন আপোনালোকৰ ঘৰত খাটি দিম নবৌ। ৰহিমলা, মোৰ ধৈৰ্য পৰীক্ষা নলবি, কৈ দিছো কিন্তু। ভালে ভালে মোৰ চকুৰ আঁতৰ হ। নবৌ, বোৱাৰী, মোৰ বৰপেৰাতে টকা অলপ আছে, সেই টকাখিনিকে এইক দি দেহি যা। কমটি দুখত আহি তাই তোৰ সহায় বিচৰাহি নাই। মা, সেয়া টকাটো আপুনি সৰু বাপুৰ বিয়ালৈ বুলি গোটাইছিল। সেই টকা এইজনীক দিব খুজিছে? সৰু বাপুৰ বিয়ালৈ বুলি টকা আকৌ গোটাব পাৰিম, পিছে এই ল'ৰাটোৰ কিবা এটা হলে তাই কি ভৰসাত জীয়াই থাকিব? যা যা, লৈ আনগৈ যা। বৰমা, বোৱাৰীৰ কথাত বেয়া নাপাবি ৰহিমলা, তাই অলপ পাছতে সকলো পাহৰিব। তই তোৰ ল'ৰাটোৰ কথা ভাব। মই বাৰু সৰু বাপুক তাৰ মটৰ চাইকেলখনতে তোক নগৰলৈ লৈ যাবলৈ কম। সোনকালে পাবিগৈ, আৰু সি থাকিলে তোৰ সুবিধাও হব। বৰমা, মই পাপিনীয়ে যে আপোনাক চিনিবই পৰা নাছিলো। মোৰ বাবে আপুনি আৰু বিমলাই আজি ভগৱান হৈ পৰিছে। ধেত তেৰি এজনী, মানুহ কেতিয়াবা ভগৱান হব পাৰেনে? বিমলাৰ দৰে ময়ো মানুহৰ ভাল গুণখিনিহে কেৱল চাওঁ। সকলো মানুহৰে ভাল বেয়া দুইটা গুণ থাকে, বুজিছ? বেয়াখিনি এৰি ভালখিনি চালে সকলো মানুহকে ভাল লাগিব। তোৰো ভাল গুণ আছে, তই সেইখিনি কামত খটুৱা। মই তোক এনেই সদায় গালি পাৰি থাকোনে? হেৰ আৰ বদনাম তাৰ বদনাম গাই কিমান দিন মানুহক ভালৰি বোলাই থাকিবি? এদিন হলেও ধৰা নপৰিবিনে? তেতিয়া কি কৰিবি? বৰমা, বুজিছো, মই সকলো বুজিলো। ল'ৰাকণৰ শপত বৰমা, আৰু কোনো দিনেই কাৰো মই বদনাম নাগাওঁ। ভাল কথা, তোৰ ওপৰত মোৰ সেই বিশ্বাস আছে। পৃথিৱীৰ সকলো মানুহৰে সেই জ্ঞান অহা হলে নালাগে দে। সকলো ভাল হলে ভগৱানে এই মায়াবোৰত কি ৰস পাবনো? যা যা, ভিতৰলৈ গৈ বৌৰৰ হাতৰ পৰা টকাখিনি লৈ আহগৈ।
ইমান পৰে শ্ৰোতাই উপভোগ কৰিলে ফেচবুকৰ ধেমালি ধেমালি গোটৰ শ্ৰব্য নাটক গোষ্ঠীয়ে ইণ্টাৰনেট যোগে প্ৰস্তুত কৰা ধেমেলীয়া নাটক ৰহিমলাৰ আখ্যান। ৰহিমলাৰ আখ্যানৰ চৰিত্ৰসমূহ ৰূপায়ণ কৰিলে ক্ৰমে আইতা অঞ্জনা তামুলী, গাঁওবুঢ়ানী ময়ূৰী দত্ত, নগয়ানী মালবিকা ব্ৰহ্ম, বিমলা পুনম বৰা, শেৱালী অময়া ফুকন আৰু মূল চৰিত্ৰ ৰহিমলা বিদ্যা দাসে। নাটকৰ সামগ্ৰিক পৰিকল্পনা অপূৰ্ব কলিতা আৰু ৰিদীপ কুমাৰ নাথৰ। বিশেষ সংযোজন মনজিত কুমাৰ বৰা। নাটকৰ সংগীত আৰু সম্পাদনা উৎপল বৰা। সূত্ৰধাৰ ৰসানন্দ গগৈ। পৰিচালনা মাধুৰীমা ঘৰফলীয়াৰ। বিশেষ কৃতজ্ঞতা জ্ঞাপন ৰুমি বৰা, উৎপল খাটনীয়া, অঞ্জন শৰ্মা, দিগন্ত বৰা আৰু প্ৰদ্যুৎজ্যোতি শইকীয়ালৈ। কোনো নাট্যপ্ৰেমীয়ে আগ্ৰহ কৰিলে আগতীয়া অনুমতিসহ ৰহিমলাৰ আখ্যান নামৰ এই ধেমেলীয়া নাটকখনি যিকোনো মাধ্যমতে বিতৰণ কৰিব পাৰিব, কিন্তু ইয়াৰ কোনো অংশকে মূল প্ৰযোজনাৰ পৰা পৃথক কৰি ব্যৱহাৰ কৰিব নোৱাৰিব। ধেমেলীয়া নাটক ৰহিমলাৰ আখ্যান উপভোগ কৰি কেনে পালে জনাবলৈ নিশ্চয় নাপাহৰিব। ধন্যবাদ।